বহুত দিন খোৱা ভিডিঅ' দিয়া নাই মন চন বোৰ আচলতে ভাল নাই অতিষ্ঠ হৈ যাওঁ কিছুমান ধেমালি কৰোঁতে আজিকালি কিবা কিবি কিছুমান কৈ দিয়ে বহুতে এনেকুৱা হৈ গ'ল যে মানে মোৰ লগত ঘটনাবোৰৰ কাৰণে এইটো ফটোৱা আৰু ঘৰত অকলে থাকে চাগে তাইহে মৰ্জি যাকে তাকে আনি থ'ব পাৰে ধেমালি কৰোঁতে কয় কিন্তু তেনেকৈয়ে কয় মানে আচলতে ইনচাৰ্ট কৰোঁ বুলি কয় আৰু কেতিয়াবা মূৰত লাগি যায় ন ভাবক সমাজত কেনেকুৱা কৰি পেলাব এই মানুহ যে মই যে কওঁ যে এই মানুহেই হয় এই মানুহে মই ক'লো মানুহ মানে সমাজখন মানুহৰ সমষ্টি একেখিনি মানুহ আপোনাৰ কোন সময়ত কি হ'ব কোনো ক'ব নাই চিট পদ কেতিয়া কাৰ ভাগ জীয়াই থাকিব নিদিয়ে আপোনাক শান্তিয়ে মই নাছিলোঁ মাজতে মানে এতিয়া মই ঘৰে ঘৰে কৈ যাম নি মই আমুকলৈ গৈছোঁ তামুকলৈ গৈছোঁ এইটো নিয়ম নহয় আৰু বিশেষকৈ আমাৰ তাৰ মানুহে কাক ক'ব ঠিকনা নাই ঘৰত এনেও আমাৰ এইফালে মিয়া চিয়াবোৰ খুব বেছি খুব চুৰ চাবাচিবোৰ হয় মিয়া কি অসমীয়াই চুৰ হয় আজিকালি গ'লো কিবা ইমাৰ্জেঞ্চি যাবলগীয়া আছিলে কৈ যোৱাটো মানে যুক্তিসংগত নহয় নকওঁ কাকো নিজৰ জীৱন নিজৰ কথা ব্যক্তিগত কিছুমান ব্যক্তিগত ৰাজহুৱা কিয় কৰিব লাগে ময়ো কোনোবা ক'বলৈ গ'লে মোক কৈ যায় নেকি মই সোধোঁ নেকি নকওঁ নুসুধোঁ অঁ এটা কথা কি হয়তো তেওঁলোকে মানে আচলতে কি হয় ধাৰণাটো কি হয় জানে নাই একদম আগতে মই কৈছোঁ মোৰ লাইট অফ থাকিলে মোৰ মাত নুশুনিলে মোৰ গান ইয়াত বজা নুশুনিলে একদম প্ৰথমতে তেওঁলোকৰ ধাৰণা আহে ঘৰৰ ভিতৰতে আছে নেকি নে মৰিলে নেকি আত্মহত্যা কৰিলে নেকি প্ৰথম ধাৰণাটো তেনেকুৱা গম পালেনে যদি মই ক'বলৈ যোৱাটো দেখা পায় তেতিয়াহ'লে একো নাই নেদেখিলে কিন্তু একদম মানে একদম ফাৰ্ষ্ট থিংছ ডেট কামছ টু দেয়াৰ মাইণ্ড ইজ কমিটেড ছুইচাইড কেনেকুৱা আপুনি ভাবক মানুহৰ ভাৱধাৰাবোৰ কেনেকুৱা হৈ গৈছে মানে মোৰ প্ৰতি কৈছোঁ না হয়তো মোতকৈ বহুত কিছুমান দুৰ্ভগীয়া আছে কিন্তু মোৰতো এটা বৰ বেলেগ ধৰণৰ লাইফ কটাই আছোঁ বেলেগ ধৰণৰ মই লাইফ কটাই আছোঁ কৈছোঁ না মানে ক'ৰ পৰা কেনেকৈ কটাইছোঁ কি সাহসত কটাইছোঁ এই কৈছোঁ নহয় যে কোনোবাই কেতিয়াবা ধেমালিতে আপোনাক কেনেকুৱা এটা কথা কৈ দিয়ে আপোনাৰ মূৰত লাগি যায় যিটো কথাই হয়তো তাতকৈ ডাঙৰ কিছুমান কথা মই নধৰোঁ কিন্তু কেতিয়াবা এটা সৰু সৰু কথাই ইনচাল্ট মানে ধেমালি এইবোৰ এটা আপ টু লিমিটেড এক্সটেণ্ট ইটছ অ'কে আপুনি কিন্তু কেতিয়াবা কাৰণ ময়ো এতিয়া ডেকা ল'ৰা এটা নহয় অকলে থাকি কি অকলে মই ইণ্টেনশ্যনেলি অকলে থাকিছোঁ নে মই কি কাৰোবাক খেদাই পিনে অকলে থাকিছোঁ নে তেনেকুৱা নহয়নে নহয় জানো উইদাউট নয়িং দ্য ৰিজন একচুৱেল ৰিজন প্লিজ কমেণ্ট নিদিব যিকোনো কমেণ্ট নিদিব মই ভিডিঅ'টোৰ জৰিয়ে কৈছোঁ ফটোৱা কমেণ্টবোৰ নিদিবচোন ময়ো নিদিব ধেমালি এটা কৰিব ধেমালি কিন্তু এটা সীমাত কৰিব নিদিব তেনেকুৱা কমেণ্ট মানে এনেকুৱা এটা এতিয়া তেনেকুৱাই হৈ গ'ল মানে এইটো তেওঁলোকৰ ভিতৰত মোৰ ইন মাই এবচেঞ্চ তেওঁলোকে এইবোৰ আলোচনা কৰি থাকে নাই আৰু তেওঁলোকৰ মুখতে ধৰা পৰি যায় তাৰমানে কোনোবা এজন নহয় কোনোবা এজনে কয় ৱেডাৰ মোৰ ওচৰ চুবুৰীয়া হয় বা মোৰ অফিচৰ কলিগ তেনেকুৱা মানে এইবোৰে আলোচনা কিছুমান কৰি থাকে তাৰমানে এনেকুৱা যে মই এতিয়া মানে কি দুখ ভাগৰ কৰি এনেকৈ চকু মোলাই এনেকৈ থাকিব লাগিব দাড়িয়ে গোফে কিবা এটা কথাটো ইমান যে ফূৰ্তি মই আপোনালোকে এনে কৈছিলোঁ যে হাইও ক'লে ঘৰ বনাইছে তেনেকুৱা তাৰমানে ইমান ফূৰ্তি থাকিব পাৰে তাত হয়তো তাৰ কোনোবা আছে চাগে তাৰমানে মই ফূৰ্তি কৰা অধিকাৰ কোনো মই এতিয়া কাৰোবাৰ মানে সুধিহে কৰিব লাগিব মোৰ মানে ব্যক্তিগত বুলি একোৱেই নাই মানে সেই যদি আপুনি ব্যক্তিগতটো প্ৰকাশ কৰাৰ লগে লগে মানে মানুহে আপোনাক উপলুঙা কৰিব লাগি গ'ল আৰু বেয়া কথা এইবোৰ ন মই কাৰো কোৱা নাই কাৰো বিচৰা নাই মই নাযাওঁৱেই মানুহৰ ঘৰলৈ যোৱাটোতো এৰিয়ে দিলোঁ এই ৰাস্তাতে বহি থাকোঁ কেতিয়াবা ওচৰৰে মানে কৈছোঁ যে বাইদেউ কাম পেহী এনেকুৱা আৰু তাহাঁতে এইখিনি ৰাস্তাতহে বহোঁ তেওঁলোকৰ ঘৰলৈ কিন্তু মই কেতিয়াও নাযাওঁ এই তেওঁলোকৰ মুৰ্গী ছাগলী কিবা মুৰ্গী চুৰ্গী আছে সেইবোৰৰ কথা পাতি থাকোঁ অন্য কাৰো ঘৰুৱা কথা পাতি থাকোঁ
তাতে তাৰমানে সেই ওচৰ চুবুৰীয়া তেনেকুৱা কিছুমান আছে ফটোৱা আলোচনা কথাবোৰ তেনেকুৱা আৰু গতিকে অনুৰোধ আপোনালোকলৈ অফিচৰে হওক ঘৰৰে হওক সমালোচনা নকৰিব যিহেতু মই আপোনালোকৰ সমালোচনা নকৰোঁ আৰু মন্তব্য কৰাৰ আগতে ইউ থিংক 100 টাইমছ বিফৰ ছেইং সামথিং ন ধেমালি আপ টু লিমিটেড এক্সটেণ্ট মই একচেপ্ট কৰিব পাৰোঁ মই ধেমালি কৰোঁ খুব ধেমালি কৰোঁ ফূৰ্তি থাকোঁ কিন্তু মানে কথাবোৰ সেয়াই মানে ফূৰ্তি থকাৰ লগে লগে ফূৰ্তিত যে আছে ফূৰ্তিটো থাকিব নোৱাৰিব জীৱনটো যেন মই মানে কি ধাৰতহে আছে বন্ধকত যে আছে হয়নে